আহোম ৰজাৰ দিনৰ যিসকল মহন্তৰ শাল আছিল এইখন বিষয়ে অলপ ক'বচোন। পূবে হ'লগৈ শব্দ শাল, এই পালে দক্ষিণে হ'লগৈ মহাদেৱ গোঁসাই বুঢ়ীখিনি মাহেমীয়া মাটি তাৰপৰা বৰ বাউলী সৌ বাউলী নভনী ধনীয়া গোঁসাইনী সেইখিনি তাৰপৰা হ'লগৈ সেইপিনে উত্তৰ হ'লগৈ লাইঙাখন প্ৰভৃতি দেউতা ঢেকাজামান লাংকুৰি সেইখিনি সেইফালে হ'ল সেই চাৰিখনে হ'ল। ফি মেথাও উখানি পূজা কৰে এই বিষয়ে মাটি পুজিলে সু ফুল ফুলে সুকুটি সুডাল ধৰে ৰজা ঘৰে প্ৰজা ঘৰে সু কথা সু বাইক পায় সু পুত্ৰ জন্ম দিয়াই কাটিবলৈ নিয়ে উভতাই অনা ভঙা বিষত থাকা দি ৰাখে কইনা অটন দিয়ে খোৱা পৰ্বত গুজুৱাই ঘাট বাজি ল'ৰা দিয়ে ধন দিয়ে আপুতৰ পুতে পইচা হাতত গাজলি গজায় তেওঁক পুজিলে। তাৰপৰা বৰ বৰালি সৰু বৰালি ঘাই বৰালি তেখেতসকলেও তেখেতৰ সহনীয়া তেওঁবিলাকৰ একেগৰাকী তেওঁবিলাক চহৰ অধিকাৰ মাও ভকবিলাকত সৰহ পায় প্ৰতি তেওঁবিলাকক সৰু বাউলী বৰ বাউলী একেলগে তেওঁক পুজিলে তেওঁকো পুজিব লাগিব। তেওঁ এইফালে ক্ষেত্ৰৰ থাকি গৈছিলে তাৰপৰা আইন অভনী মানে সৰুৱাই বৱাই মাজুৱাই চকলি চামুলি শহুলি ভকলি এইখিনি পূজা দিলে আইসকল ঠাণ্ডা হয়। দহনৰীয়া গোঁসাই একাঙী বেকাঙী ঔৰাঙী চোৱা কুৱাখাটি চিলাখাটি তেওঁবিলাকক তেওঁ দহনীয়া পূজা কৰিলে তেওঁবিলাকে ঠাণ্ডা হয় বেমাৰো বৰ হয়। লাইঙাখন প্ৰভৃতি দেউতা তেওঁবিলাকেও থলচ অধিকাৰী ঘাও খাম লেংডন দেউতা লাংকুৰি ধান চায়ং বৰচামান লিখা চামান ক্ষেত ভোট জখ ভাগ বাগিনী বুলিয়ে হালৰ সকলোখিনি গাঁৱৰ সৰু কাৰু পেৰা পিছি দূৰ হয় সেইটো এটা যিখিনি পেলাব লাগিব যিখিনি পেলাই সকলোখিনিয়ে ঠাণ্ডা হ'ব বোলে চব হৈ যাব। মোৰ নাম চন্দ্ৰনাথ বৰুৱা পুৰণিপাম গাঁও। ফ্ৰী মেথাও যিটো মানে আপোনালোকে পূজা পালন কৰা হয় ঘৰৰ কাৰণে বস্তু লাগে আমাৰ এতিয়া এনেকুৱাই হ'ল আমি আগত আছিলোঁ 12খন গাঁও এতিয়া হ'ল 18-19খনমান গাঁও হৈছে। আমি এইখিনি গোটেইখিনি লগ লাগি আমি প্ৰায় কৰড় পইচা তুলি আমি এহাৰ মাহতে গোঁসাইনী পূজা বুলি বৰদেৱা শালত আমি পূজা পাতোঁ। আটাইখিনি সকলো মানুহে লগ লাগে। আগত বছৰেকত পাতিছিলোঁ 5 বছৰে গৈছে। গোঁসাইনী শালত আমাৰ ছাগলী লাগে 3টা পাৰ হাঁহ কুকুৰা এইভাগে দি কৰি আমাৰ প্ৰায় 7জনমান মানে পুৰোহিত লাগে আমি জানো বুলি কওঁ সেইকেইজন লাগে। তেখেতসকলে সকলো কাম গধূলিৰ পৰা আহি কৰেহি আৰু ৰাতিপুৱা আমি প্ৰায় 10-11টামানত ভাগে গোটেইখিনি সম্পূৰ্ণ হয়। অসমৰ পৰা আমাৰ যিমানখিনি মানুহ আহিব লাগে প্ৰায় দূৰৰ পৰাই আহে চাবলৈ আহে টকা পইচা সহযোগ কৰে কিবা সহায় কৰে তেওঁলোকে সেৱা সৎকাৰ কৰে সকলোখিনি কাম কৰেহি ইয়াত। এই দেৱালখনৰ যিটো মহত্ব আছে সেই বিষয়ে ৰাইজক জনাব নেকি? এইটো অতীজৰ আমাৰ পুৰণিকলীয়া সম্পত্তি। ইয়াত এই আমাৰ আগত অতীজৰ বুলিয়ে ক'ব লাগিব কিছু বছৰ আগত এই প্ৰত্যেক বছৰ মাহে মাহে এই গুম্ফা পূজা দি পালন কৰিছে। ৰাইজৰ কিছুমান অভাৱ অভিযোগত পৰি এতিয়া 5 বছৰ মূৰত কৰিবলৈ ল'লে। এতিয়া ইয়াৰ মহত্ব বুলিবলৈ আমাৰ পৃথিৱীৰ অধিপতি জলৰ অধিপতি ওপৰ অধিপতি সকলোকে দিয়া থোৱা যায়। এই হাতে হ'ল সিন্ধুশাল বুলি কোৱা যায়। তাত আমাৰ মহাদেৱকে আদি কৰি একেবাৰে দংদঙীয়া গোঁসানীলৈকে এইখিনি পূজা হয়। তাৰ লগতে আমি বাহিৰৰ বাট পূজা বুলি পূজা হয়। সিফালে হ'ল হাবিদেউ শাল বুলি তেওঁক সাধাৰণতে লাইলিং খাম বুলি কয়। তেখেতৰ পূজা ভাগি হয় 3 ভাগত আমাৰ বিভক্ত কৰি উপস্থিত ৰাইজসকলে মিটিং সমিতি পাতি ধুনীয়া আলোচনা কৰি এই কৰ্মভাগী বছৰেকৰ আহাৰ মাহে মাহে পঠিয়াইছে। এতিয়া অভাৱ অভিযোগত পৰি এই 5 বছৰ মূৰত কৰিবলৈ সিদ্ধান্ত ল'লোঁ। এইবাৰ 9 চনত আহাৰ মাহত পৰিছে। এই কৰ্মভাগী এৰিব পৰা শক্তি নাই বুলি ক'লোঁ। দেৰি হ'লেও কৰ্মভাগী সুচাৰুৰূপে চলাব লাগিব। এইখিনি ৰাইজে আজি কিমান ঘৰ আছে 300 কিবা এটা ঘৰ নে 400 কিবা এটা ঘৰ আছে। ইমানখিনি মানুহ একত্ৰ হৈ ইয়াত এনিশা থাকি দেও পূজা কৰি
সকলো ৰাইজৰ উন্নতি অৰ্থে কামনা। বৰুৱা, মোৰ ঘৰ বনগাঁও বহুপথাৰ গোলাঘাটৰ। নবেন মোহন দেৱৰ ঘৰলৈ আহিছিলোঁ। মই আচলতে আগতে অহা নাছিলোঁ, কিন্তু এতিয়া সঁচাকৈ আহি ভাল লাগিছে। দেউতাৰ সদিশ তেখেতসকলে যিখিনি কথা ক'লে মই এতিয়া বুজি পাইছোঁ ইয়াৰ এই শালখনৰ কিমান গুৰুত্ব আছে, কিমান ঐতিহ্য আছে, কিমান প্ৰমাণ আছে, সকলো কথা বুজি পাই মোৰ ভালো লাগিছে আৰু নেদেখা এটা জেগা চাবলৈ পাই মই অতিশয় আনন্দিত হৈছোঁ। জনসাধাৰণ যথেষ্ট সজাগ হৈছে। আগতে এনেকুৱা সজাগ নাছিলে বা মানুহখিনিয়ে জনা নাছিলে, এতিয়া তেওঁলোকে দেখিছে।